সার্কল অফিসার ম্যাডাম আহি পেলাই টেঙাগুৰি বজাৰত ইভেকশ্যনৰ কাৰণে প্ৰায় 55 ফিট জায়গা দাগ দি থৈ গৈছে, ৰঙা দাগ দি থৈ গৈছে। তাৰপিছত 2 মাহ 3 মাহ কোনো খবৰ নাই। যোৱাকালি সন্ধিয়া গাঁওবুঢ়া আহি পেলাই আমাৰ টেঙাগুৰি বজাৰত মাইকেৰে এনাউন্স কৰি দিলে যে কালি 10টা বজাৰ আগত জায়গা খালী কৰি দিব লাগে, চৰকাৰী মাটি খালী কৰি দিব লাগে। আজি গোটেই ৰাতি, যোৱাকালি গোটেই ৰাতি, আজি মানুহে নিজৰ নিজৰ দোকানখিনি ভাঙি লৈ পেলাই ঘৰ বাৰীত লৈ গৈ আছে। গোটেই দোকানৰ অৱস্থা আপোনালোকে চাই আছে, গোটেই কোনো দোকানৰ অৱস্থা নাই। সিহঁতে আহি পেলাই আজি 45 ফিট দাগ দিছে। 45 ফুটত তেখেতসকলে দাগ দিয়াৰ কাৰণটো মই বুজি পোৱা নাই। তেখেতসকলে সোধা হৈছে যে 45 ফিট দাগটো কি একজেক্ট নেকি? তেওঁলোকে নিশ্চিতভাৱে কৈছে এইটো একজেক্ট নহয়, 65টো বোলেহে একজেক্ট হয়। মই কৈছোঁ 45 ফিটছৰ দাগটো দিছে যে তাত আপোনালোকে এটা ৰিটাৰ্ণ আমাক দিয়ক যে তাৰ পিছত আৰু এভেকশ্যন নহয়। তেখেতসকলে কৈ আছে আমি ৰিটাৰ্ণ দিব নোৱাৰিম। তেনেহ'লে আমাৰ প্ৰশ্ন এটাই, আমাৰ ৰাইজৰ প্ৰশ্ন এটাই যে দুদিন পিছে পিছে সিহঁতে কি খেলা লৈছে টেঙাগুৰি বজাৰত? ইভিকশ্যন কৰিব লাগে, চৰকাৰী মাটি ওলাব লাগে, তাত আমি সহযোগ কৰিম, ৰাইজে সহযোগ কৰিম। পঞ্চায়তৰ চৰকাৰী মাটি ওলোৱাৰ কোনো খবৰ নাই। ৰাস্তাৰ কাষত আহি ম্যাদী পাটৰ সন্মুখত আহি মাটিত যোগ দি পেলাই দি থৈ গৈছে। এদিন আহি এটা জেগাত যোগ দিয়ে আৰু এদিন 3 ফুট 4 ফুট পিছুৱাই যোগ দিয়ে। এই প্ৰশ্নবিলাক আমি বৰাগাঁও চাৰ্কল অফিচাৰক সুধিছোঁ, আমাক এনচাৰ লাগে, ৰাইজক আমাক উত্তৰ লাগে। একজেক্ট যিখিনি আছে, চৰকাৰী নিয়ম মতে যিখিনি আছে সেইখিনি আমাৰ টেঙাগুৰি বজাৰত লাগে। ৰাইজৰ যাতে অসুবিধা নহয়, যাতে ৰাস্তাৰো সুবিধা হয়, সেই ক্ষেত্ৰত আমি ৰাইজে সহযোগ কৰিম, নিয়মত হ'ব লাগে। আমি কিমান কষ্ট কৰিব লাগে কৰিছোঁ, এতিয়া আকৌ হাতী